বজাৰ কৰিবলৈ বুলি পত্নীক মাতষাৰ লগাই ওলাই গৈছিল সুলেমান আলী। কিন্তু বজাৰ কৰি উভতাৰ সময়তে ভয়ংকৰ ঘটনা। ভাড়াঘৰত ৰৈ থাকিল পত্নী সন্তান। বজাৰ কৰি ভাড়াঘৰলৈ উভতি নগ'ল সুলেমান। ঘৰত পত্নী সন্তান ৰৈ আছে, সেয়ে সোনকালে বজাৰ কৰি ভাড়াঘৰলৈ উভতিছিল সুলেমান আলী। কিন্তু তেওঁ হয়তো জনা নাছিল যে উভতি গৈ আৰু কেতিয়াও পত্নী সন্তানৰ মুখ দেখিবলৈ নাপাব। সময় তেতিয়া প্ৰায় 9:30 হৈছিল। পাঠশালা প্ৰেছ ক্লাবৰ সন্মুখ পাওঁতেই তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰিলে বৰপেটাৰ সুলেমান আলীৰ বাহনখনত। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় সুলেমান আলী। ব্যৱসায় সূত্ৰে পৰিয়ালৰ সৈতে পাঠশালাত ঘৰ ভাড়া কৰি আছিল সুলেমান। বজাৰ কৰিবলৈ আহি পত্নী আৰু 2 সন্তানৰ ওচৰলৈ সুশৰীৰে উভতি নগ'ল সুলেমান আলী। 2 সন্তানক লৈ দেখা সুলেমানৰ সপোন হৈ ৰ'ল। সুলেমান আলীৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, টাইম নিউজ।